1968 চনতে স্থাপন হোৱা এখন গোশালাৰ স্থান লখিমপুৰ জিলাৰ মধুপুৰৰ সমীপত থকা ট্ৰামজুলিৰ গোশালা নামেৰে স্থাপন হোৱা এইখন আশ্ৰমত এগৰাকী বাবাই গো পালন কৰিছিল স্থানীয় কেইবাগৰাকীও মহান মনীষীৰ সহায়ত। কালক্ৰমত আশ্ৰমত বহুতো ব্যক্তিয়ে গোদান কৰি এই আশ্ৰমখন গোশালালৈ ৰূপান্তৰিত হয়। এইদৰে কালক্ৰমত এবছৰ দুবছৰকৈ সুদীৰ্ঘ প্ৰায় 57টা বৰ্ষ অতিক্ৰম কৰিলে। আনহাতে গোশালাত এখন দুবছৰীয়া সমিতি আছিল আৰু এইদৰে দিন অতিবাহিত হৈছিল। আজি পুনৰ আন এখন নতুন আৰু শক্তিশালী সমিতি গঠনৰ উদ্দেশ্যে এক সাধাৰণ সভাৰ আয়োজন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। সমিতিবিলাকে কাৰ্যভাৰ লৈ পেলাই সময়বিলাক পাৰ কৰিছে, কাৰ্যসূচী চলাই নিছে। শেহতীয়া অৱস্থাত এনেকুৱা হৈছে যে সমিতিবিলাক ৰাইজে পাতি দিয়ে, তেখেতলোকে ৰাইজলৈ পিঠি দি তেওঁলোকৰ কাম কাজবিলাক আগুৱাই লৈ যায়। আমাৰ নিয়মমতে কাৰ্যকাল দুবছৰীয়া সমিতিবিলাকৰ, কিন্তু বৰ্তমান সমিতিখনে 4 বছৰ পাৰ কৰিলে। 4 বছৰে কোনো ইয়াৰ সা সম্পদৰ হিচাপ দিয়া নাই, উপাৰ্জনৰ হিচাপ দিয়া নাই। সেয়ে গোটেই আঞ্চলিক ৰাইজে মনস্থ কৰিছে যে সমিতিখন ভংগ কৰি এখন নতুন সমিতি গঠন কৰি এই অনুষ্ঠানভাগ উজ্জীৱিত কৰি তুলিব। এইখিনিয়ে এতিয়া ৰাইজে সমবেত হৈছে, নিশ্চয় আলোচনা হ'ব, সমিতি গঠন হ'ব আৰু পৰৱৰ্তী কাৰ্যসূচী ৰাইজৰ দ্বাৰা পৰিচালিত হ'ব। আমাৰ মিটিংখনৰ উদ্দেশ্য হ'ল যে 1968 চনতে প্ৰতিষ্ঠা কৰা গোশালাখনৰ বিভিন্ন সময়ত সৰু সুৰা উন্নতি কিবা হৈ থাকে আৰু বিভিন্ন সময়ত এই উন্নতিবিলাক অলপ নৎসাত হয়। সেইকাৰণে আমি নতুনকৈ এখন সমিতিৰ জৰিয়তে পুনৰ আকৌ এই অনুষ্ঠানটোৰ সজীৱতা আনি ইয়াত এটা সঠিক ৰূপায়ণ কৰি বংশীগোপাল গোশালা তথা বংশীগোপাল ক্ষেত্ৰ বুলি এটা প্ৰতিষ্ঠিত অনুষ্ঠান কৰিবৰ কাৰণে এই মিটিংখনক আমি আহ্বান কৰিছোঁ। আমি বিভিন্ন সময়ত 1968 চনৰ পৰা ধৰি বহুতো গণ্যমান্য MLA, মন্ত্ৰী আৰু বিভিন্ন ৰাজহুৱা বৰেণ্য ব্যক্তি ইয়াত উপস্থিত হৈ এই অনুষ্ঠানটো আগবঢ়াই নিয়াৰ সম্পৰ্কে আমাৰ লগত যোগাযোগ কৰিছিল। ইয়াত এটা সময়ত আমি সপ্তঋষি নাৰদ বাবা বুলি এজন বাবা হেলেম গোশালাৰ পৰা আনি তেওঁৰ সৌজন্যতে এই অনুষ্ঠানটি যথেষ্ট আগবঢ়াই গৈছিলে। প্ৰায় 50টাতকৈ ওপৰৰ গৰু হৈছিলে ৰাইজে দান দিয়া, আৰু সেই গৰুবিলাক কালক্ৰমত বিভিন্ন পাকচক্ৰ লাগি গৰুবিলাক প্ৰায় হানিবিঘিনি হ'ল। তাৰপাছত মই ইয়াৰ পৃষ্ঠপোষক হিচাপে থকাৰ বাবে মোৰ এটা লক্ষ্য আছিল যে ইয়াত গাখীৰৰ এটা উৎপাদন হ'ব লাগিব। সেয়ে এই অঞ্চলৰ শিক্ষিত যুৱকসকলক লগত লৈ মই এখন দুগ্ধ পামৰ আয়োজন কৰিছিলোঁ। দুগ্ধ পামৰ যথেষ্ট অগ্ৰগতি হৈছিল। চৰকাৰৰ পৰা প্ৰায় 7 লাখ টকাৰ এটা অনুদান লৈ আমি গৰু কিনি আনিলোঁ গুৱাহাটীৰ পৰা। অনাৰ পিছত দুৰ্ভাগ্য যে গৰুখিনি ইয়াত এটা উপযুক্ত পৰিৱেশ নোপোৱাৰ কাৰণে গৰুখিনি হানি হ'ল, আৰু হানি হোৱাৰ পাছত এই বস্তুটোৰ বিশেষ যিটো তাৎপৰ্য আছিল এই ক্ৰমান্বয়ে হ্ৰাস পাই গ'ল। হ্ৰাস পাই যোৱাৰ পাছত তথাপিও একচাম ব্যক্তিয়ে এতিয়াও এই অনুষ্ঠানটো হোৱাৰ পৃষ্ঠপোষকতা কৰি আছে, আৰু সেয়ে আজি আকৌ আমি পুনৰ এই বস্তুটো এটা সজীৱ কৰি
ইয়াক আগুৱাই নিবৰ কাৰণে এটা কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে আজি মিটিংখন আহ্বান কৰা হৈছে।